পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা প্ৰতিগৰাকী লোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এটা কথা ক'ব খুজিছো, পাকিস্তানৰ দৰে সামান্য ৰাষ্ট্ৰ এখনক ইমান দিন বশ কৰিব নোৱাৰাটো বিশ্বগুৰুৰ বাবে লাজৰ কথা। কোন হয় পাকিস্তান? কিমান ডাঙৰ পাকিস্তান? কিয় জীয়াই ৰখা হৈছে পাকিস্তানৰ এই সমস্যাটোক? বিশ্বৰ চতুৰ্থ মহাশক্তিধৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষই ইচ্ছা কৰিলে 24 ঘণ্টাত দমন কৰিব পাৰে পাকিস্তানৰ সন্ত্ৰাসবাদ, কিন্তু নকৰে। এই কাৰণে নকৰে, ৰাষ্ট্ৰীয় ৰাজনীতিত পাকিস্তান এটা ডাঙৰ ইস্যু, লাভজনক ব্যৱসায়। যি দলে শাসন নকৰক আমাৰ ভাৰতবৰ্ষক, প্ৰতিটো দলেই পাকিস্তানৰ এই সমস্যাটো জীয়াই ৰখাটো বিচাৰে। 140 কোটি জনসংখ্যা থকা ভাৰতবৰ্ষৰ তুলনাত পাকিস্তান তেনে এখন সামান্য দেশ। 25 কোটি জনসংখ্যা থকা পাকিস্তান চাৰিওফালৰ পৰা ভাৰতৰ তুলনাত বহুত গুণ তলত। আৰু প্ৰিয় দৰ্শক, আপোনালোকে এই কথাবোৰ বিশ্বাসযোগ্যভাৱে পতিয়ন যাবলৈ চাব পাৰে গ্লোবেল ফায়াৰ পাৱাৰ ৰিপৰ্ট। যুদ্ধ বিমানে হওক, ক্ষেপণাস্ত্ৰই হওক, স্থল জল কোনো পথেদি পাকিস্তানে পাত্তা নাপায় ভাৰতবৰ্ষৰ লগত। চাৰিওফালৰ পৰা শক্তিশালী ভাৰত, অথচ এই মাজে মাজে এই ঘটনাবোৰ নাটকীয়ভাৱে ঘটি আছে একমাত্ৰ ৰাজনীতিৰ বাবে। ভাৰতবৰ্ষত বৰ্তমান 25,27,000 পেৰা মিলিটাৰী ফৰ্চ আছে, তাৰ তুলনাত আপোনাৰ পাকিস্তানৰ মাত্ৰ 50,000। গতিকে তাৰ পিছত কিয় এই ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিক? আৰু দ্বিতীয় স্পষ্ট কথা, যেনেকে অসমত বাংলাদেশী সমস্যাটো কোনেও সমাধান কৰিব নোখোজে, ঠিক তেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়তো কোনো এটা দলেই সমাধান কৰিব নোখোজা এটা বিষয় হ'ল পাকিস্তান। একাংশ প্ৰচাৰ মাধ্যম আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতে তাক ধৰ্মক সুধি সুধি হত্যা কৰা হৈছে। ই আৰু ভয়ংকৰ। গতিকে তাৎক্ষণিকভাৱে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ব্যৱস্থা গ্ৰহণৰ নামত ৰাজনীতি আমাক নালাগে। পাকিস্তানক যথাবিহিত প্ৰত্যুত্তৰ দি আমাক প্ৰমাণ কৰি দেখুৱাব লাগে যে এইখন চৰকাৰে পাকিস্তানৰ সন্ত্ৰাসবাদ সমস্যাটো জীয়াই ৰাখিব নোখোজে। আৰু আমি কওঁ, পাকিস্তানৰ সমস্যা যদি শেষ হয় বা অসমত যদি বাংলাদেশী সমস্যাটো শেষ হয়, এওঁলোকৰ সান্দ খোৱা বালিত তল যাব। আৰু সেইবাবে এই সমস্যাবোৰ শেষ হোৱাটো এওঁলোকে নিবিচাৰে। এনেকৈ ভাৰতবৰ্ষক বিশ্বগুৰু সজোৱাৰ সপোন নেদেখিব। পাকিস্তানৰ সন্মুখতে যদি এই অৱস্থা, বাকী ৰাছিয়া, চীন, জাপান এইবিলাকতো আছেই। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছো, ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল GD বক্সিয়ে খুব মুকলিকৈ কৈছে যে কভিডৰ পিছৰ পৰা সেনা বাহিনীত নিযুক্তি হোৱা নাই। নিযুক্তি দূৰৰ কথা, ভাৰতীয় সেনা বাহিনীৰ পৰা 1,80,000 পদ কৰ্তন কৰা হৈছে। কিহৰ বাবে, কাৰ স্বাৰ্থত? এই কথাবোৰ কোনে কাক সোধে, কোনে উত্তৰ দিব? আনহাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি স্পষ্টভাৱে কৈছে যে 7 দিন পূৰ্বে পাকিস্তানৰ আৰ্মি চিফে হিন্দুসকলক ধমকি দিছিল। पाकिस्तान का आर्मी चीफ ने 7 दिन पहले ही हिंदुओं को धमकाया था और 7 दिन का बाद ही यह घटना हुई। যদি 7 দিন আগতে পাকিস্তানৰ আৰ্মি চিফে হিন্দুক ধমকি দিছিল, ইমান দিন কি কৰি আছিল? কি খৰাৰ ঘা কাটি আছিল কেন্দ্ৰীয় গৃহ বিভাগে? কেন্দ্ৰীয় গৃহ বিভাগৰ হাতত এই তথ্য থকাৰ পিছতো কিয় তালৈ পৰ্যটক যাবলৈ অনুমতি প্ৰদান কৰা হৈছিল? এই বিষয়টোহে নতুনকৈ চাব লাগে, এই বিষয়টোহে বিশ্লেষণ কৰিব লাগে। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা এই কথাৰ সহজ কথা নহয়, এলা পেচা কথা নহয়। কাৰণ 7 দিন আগতে যদি পাকিস্তানৰ আৰ্মি চিফে মুকলিকৈ ধমকি দিছিল হিন্দুক, তেতিয়াহ'লে এওঁলোকে ইমান দিন বহি থকাৰ অৰ্থ কি? গতিকে ধৰ্ম, হিন্দু, মুছলিম এই কথাবোৰ কৈ নিকৃষ্ট ঘৃণনীয় ৰাজনীতি কৰি ভাৰতীয় ৰাজনীতি আৰু নেগেলাব। আমি সাধাৰণ জনতাই বিচাৰিছো একচন, কথা নহয়, হুংকাৰ নহয়, আমাক লাগে একচন। এনেকে মানুহ মাৰি পেলাব সন্ত্ৰাসবাদীয়ে? কি নাই ভাৰতৰ হাতত? ক্ষেপণাস্ত্ৰৰ পৰা ক্ষেপণাস্ত্ৰ কি আছে? অৰ্জুন, ভীষ্ম, আপোনাৰ ব্ৰাহ্মণকে ধৰি কিমান ক্ষেপণাস্ত্ৰ, যুদ্ধাস্ত্ৰ, কিমান পাৰমাণৱিক বোমা আছে। তাৰ পিছতো তেওঁলোকে কিহৰ বাবে বহি থাকে? কি কৰিব এইবিলাক? এইবিলাক প্ৰদৰ্শনীত ৰাখিব নে কি? আমি যুদ্ধ নিবিচাৰো, কিন্তু বৰ্তমান সময়ত তেওঁলোকে যি কৰিছে তাৰ প্ৰত্যুত্তৰ পাব লাগিব। কাৰণ সাধাৰণ জনতা মৰে, সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হয়। এওঁলোকেতো আপোনাৰ ৰজাৰ টাইপত নাথাকে, সৈনিকে যুদ্ধ কৰে, ৰজাৰ নাম হয়। বৰ্তমান এই ব্যৱস্থা চলি আছে।
আৰু আমি দ্বিতীয়তে স্পষ্টভাৱে কৈছো, পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত চূড়ান্ত ব্যৱস্থা লোৱাৰ পিছত যদি কোনোবা ভাৰতীয় বৈধ মুছলমানে ইয়াৰ প্ৰতিবাদ কৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হওক। আৰু কোনেনো পাকিস্তানী সন্ত্ৰাসবাদীৰ মৃত্যু হলে অসম বা ভাৰতবৰ্ষত হিয়া ফাটে, হিয়া উজাৰি কোন মুছলমানে কান্দে, কোনেনো ইয়াৰ বিৰোধ কৰে, এই কথাবোৰ অসমৰ সাধাৰণ জনতাই চাব লাগিব, অসমৰ সাধাৰণ জনতাৰ সন্মুখলৈ আনিব লাগিব। যি কৰি আছে কেৱল ৰাজনৈতিক নেতাসকলে কৰি আছে। কোনোবাই বিৰোধ কৰে তেওঁ ৰাজনৈতিক নেতা, কোনোবাই সমৰ্থন কৰে তেওঁ ৰাজনৈতিক নেতা। আৰু ৰাজনৈতিক নেতা, প্ৰতিটো দলৰ ৰাজনৈতিক নেতাৰ এজেণ্ডা মতে ভাৰত পাকিস্তান, বাংলাদেশ ভাৰত এই কথাবোৰক ইস্যু হিচাপে তেওঁলোকে নিজৰ কেৱল মুনাফা অৰ্জনৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰি আছে। গতিকে সাধাৰণ জনতা কথাবোৰ মন দি শুনক আৰু কথাবোৰ নিজস্ব ধৰণে চিন্তা কৰক। ধন্যবাদ।